Good morning, guys. কি খবৰ বাৰু আপোনালোকৰ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু ৰাতিপুৱা আৰম্ভ কৰিছো ৰোলেৰে অকণমান চিকেন আছিলে ফ্ৰিজত তাইকে ভাবিলো অকণমান পালমাৰি ৰোলকে বনাই খাওঁ আজি ৰাতিপুৱাটো আৰু পিনে চাহ বহাই দিছো দেউতাৰ মাহঁতৰ বাবে আৰু তাইকে ভাবিছো চাহৰ লগত খাবলৈ আজি ৰাতিপুৱাতে কেক এটা বনালো কাৰণ ক্ৰীম এড কৰা নাই মই ইয়াতে আৰু সাধাৰণভাৱে বনাইছো আৰু ভেনিলা ফ্লেভাৰৰ এটো কেক বনাইছো মই ঘৰতে আৰু দেখিছেনে ইমান বেছি কোমল হৈছে আৰু পুৰা ফ্লাফি হৈ গৈছে কেকটো আৰু খাবলৈ বিৰাট ভাল পাওঁ মই সিম্পল কেকটো লগতে হাজবেণ্ডো এনে ধৰে সিম্পল কেক খাই বহুত ভাল পায় মানে ক্ৰীম এড নকৰাকে ঘৰতে বনোৱা আৰু দেখিছেনে ইমান কোমলিছে ফুলিছে কেকটো তাকে এতিয়া ব্ৰেকফাষ্ট কৰিলো ব্ৰেকফাষ্ট কৰি মেলি এতিয়া অৰিয়লে মানে ফ্ৰিজত মাছ আছিল অৰিয়ৰ বাবে তাকে উলিয়াই থৈছো আৰু এতিয়া দুপৰীয়া ভাতৰ যোগাৰ কৰি আছো আৰু কাপোৰ মেলিবলৈ আহিলো ওপৰত ইমান বেছি ৰ'দ নহয় মানে কি কম এটা মানে যেন লগাই নাই যে কিবা দুৰ্গা পূজাৰ সময় আহিছে বা এইটো আহিন মাহৰ সময় মানে অকনো লগা নাই ন আৰু কেনেকৈ যে ৰাতিপুৱা একদম মানে সূৰ্য দেৱতা খাও মূৰ্তি ধৰি ওলাইছে নহয় সঁচাকৈ দেই তাকে কাপোৰ কেইটা মানে দিয়াৰ লগে লগে মানে একদম পুৰা লগে লগে শুকাই যায় সেইটো এটা ভাল আৰু কিন্তু বহুত বেছি মানে সময় ৰ'দত থাকিলেও ডিসকালাৰ হোৱা চান্সেছ থাকে কাৰণে সোনকালে আজিকালি কাপোৰবোৰ দিও পতককে শুকাই যায় আৰু এনেও ড্ৰাই হৈয়ে যায় মেচিনত অকমান সময়হে লাগে লগে লগে উঠাই লৈ যাওক বাকি আৰু হসাকে যে গৰমটো কাৰণে মানে একো কৰিব মন জনা আনকি মূৰটো ধুইছো মূৰটো আনকি ভালকে ফনি হোৱা নাই তেনেকৈ অফিচৰ কাম ৰাতিপুৱাৰ পৰা চলি আছে এতিয়া ভাবিছো দুপৰীয়া তাকে ভাতু বনাই আছো আৰু হেয়াই আৰু ইমান বেছি গৰম নাই একো কৰিবলৈ আসলতে মন যোৱা নাই মানে মা অশান্তি এটা লাগিছে মানে খালি পিয়া লাগি থাকে পানী খাম পানীও মানে যিকোনো ধৰণৰ আৰু মানে চৰবত হওক পানী হওক পিয়াহে লাগে মানে ভাত হওক বা অন্য কিবা একো মানে ভোকটো নালাগে মানে পিয়া বেছি লাগে আৰু মানে একদম অৱস্থা নাইকিয়া হৈছে এতিয়া ভাবিছো অকণমান স্কিন কেয়াৰ কৰোঁ নাই ইচ্ছাই নাযায় মানে কোনো ৰ'দতালত তাকে এতিয়া আবেলিলৈ আলহী আহিব বুলি কৈছে এতিয়া তাকে ভাত পানী খাই আজৰি হৈ সোনকালে তাকে হেৰি কৰিব লাগিব সোনকালে আজৰি হৈ মেলি ভাত পানী খাই সোনকালে আজৰি হৈ মেলি এতিয়া আকৌ অফিচৰ কামখিনি কৰি তাকে ভাবিছোঁ এখন মাৰি দিওঁ ইমান থকাই থাকে নহয় বতাহত মোৰ মানে কেনেকুৱা লগা হৈছে জানানে মনটো শুনোৱা নাই মেলি মানে বেমাৰী লুকছ এটা লাগিছে আৰু এপিনে মই অৰিয়ৰ মাছ বাছি আছো আৰু প্ৰথমে বইল কৰি লৈছো বইল কৰি লৈ কেনে এনেদৰে ভাতত সানি দিছো অকণমান বইল গ্ৰেভিৰে মানে চুপ টাইপৰ কৰি দিও তাত মছলা নিদিও আৰু কেতিয়াবা তাত অকণমান ভেজিটেবলছো দি দিও পিটিকি দিও খাবলৈ নিবিচাৰে বাৰু আৰু এপিনে অৰিয়ৰ ভাতৰ যোগাৰ কৰি আছো এপিনে আমাৰো ভাত অলমোস্ট হো হৈছে আজি ইমান বেছি গৰমৰ কাৰণে সিম্পলে বনাই থৈছো না বনাবলৈ মন আছে নে খাবলৈ মন আছে আসলতে গৰমটো ইমান হৈছে নহয় কি যে কম প্ৰথমে ৰব মোৰ এখিনি হৈছে আৰু মই অৰিয়ক তলত দিয়া হও আৰু এতিয়া অৰিয়ৰ খোৱাত লাগিছে ইমান গৰম তাকো ফেনখন বন্ধ কৰি দিবই নোৱাৰো এপিনে অকমান গাখীৰ খাই অকনমান ভাত খাই খোৱাত ইমান বেছি ভাল নহয় দেখিছেনে এৰিয়ে দিলে আৰু বিস্কিট দেখিছে এপিনে এফালে দেখিছেনে পেডিগ্ৰী বিস্কিট পৰিয়ে আছে মানে খোৱাত মানে ইমান ধাউতি নাই মানে প্ৰথম ভালকে খাই আৰু তাৰপিছত আৰু ইমান বেছি মানে এনেকে কিছুমান কুকুৰে পেডিগ্ৰী ইমান ভাল পায় ন বা বিস্কিট এনেদৰে পৰি আছে ব্ৰেড পৰি থাকে এনেকে দিও এখন দুখন খালে তাৰপিছত আৰু খাবলৈ মানে নুখুজে মানে তেনেকুৱা মানে অকমান খালে এতিয়া পেডিগ্ৰী তেনেকে এটা দুটা কিবা খালে সাগৈ খাই আৰু এতিয়া পেলাই থৈ দিছে তেনেকুৱা মানে ৰাফ নাই খোৱাক লৈ আৰু অকমান ভাল পায় আৰু খালে তেনেকুৱা বৰ বিশেষ মানে খোৱাত হেৰি কৰি নাথাকে তাকে আৰু মানে নিৰামিকটো খাবই নুখুজে মাছ মাংসই খায় যিমানখিনি পাৰো এতিয়া গোটেইডাল মানে দৰৱে খুৱাই আছো লিভাৰৰ খুৱাইছো তাৰ পাছত ভোক লাগিবলৈ খুৱাইছো তাৰ পাছত এটা আছে এনাৰ্জি কাৰণে আৰু এনেকে চিৰিঞ্জত ভৰাই খুৱাবলৈ দিগদাৰি হৈ যায় তাৰ পাছত আৰু আছে মানে ঢেৰ আৰু কিবা কিবি হাৰ্ডি মজবুত কৰিবলৈও খুৱাইছো তাৰ পাছত হজম হ'বলৈও খুৱাইছো
তাৰপিছত এই ঢেৰ আৰু মুঠৰ ওপৰত কৈছোঁ নহয় দৰৱৰ পৰা গোটেই মানে মলম গোটেই আনি থৈছোঁ কিন্তু কি হ'ব তাক না খুৱাব পাৰোঁ না লগাব পাৰোঁ আৰু ইমান বেছি বদমাছ যদি ভাতৰ লগত মই গুড়িকৈ দিছিলোঁ মানে অকণমান সৰু থাকোঁতে খুৱাবলৈ ভাল আছিলে গুড়ি কৰি দিওঁ ভাতৰ লগত গম নোপোৱাকৈ কিন্তু এতিয়া মানে কি হৈছে অকণমান গুড়ি গ'লেও গম পায় সেইখিনি বস্তু শুঙি কেনে পেলাই থৈ দিয়ে নাখায় মানে আৰু ভাততো যদি বা ক'ৰবাত যদি মই এনেকৈ সি ভাল পোৱা বস্তুত সানি দিওঁ তেতিয়াহ'লে মানে সেইখিনি বাচি খায় মানে তেনেকুৱা মানে খোৱাত মানে ইমান বেছি ৰাফ নাই তাকে কৈছোঁ মানে বাটৰ কুকুৰবোৰেতো একোৱে খাব নাপায় ন সিহঁতক খোৱালে পুণ্যই হ'ব ক'ব গ'লে ইহঁতক একো আপডাল কৰি লাভ নাই খাবই নিবিচাৰে এনেই যায় এইবোৰ আৰু এইপিনে আহি পাই মেলি মই আমাৰ দুপৰীয়া ভাতলৈ মানে লাগি গৈছোঁ ভাত বাঢ়িছোঁ আৰু এয়া যে আহু কচু বুলি কয় নেকি কচুৰে আজি কাৱৈ মাছ বনাইছোঁ মাছ ভাজি আলু ভাজি তাৰপিছত এয়া পকৰা বনাইছোঁ বুট তেনেকৈ কিবাকিবি বটি তাৰপিছত আকৌ এখন ফিছৰে এখন টেঙা দি এনেকৈ বনাই ভাত পানী খাই এতিয়া বাহিৰৰ বাৰাণ্ডাখনতে বহিছোঁ দেখিছোঁ ভাই ককাই মিলি এনেদৰে চাইকেল চলোৱাত ব্যস্ত আমাৰ ঘৰৰ কাষতে থাকে তাকে কৈছোঁ ন আমি বা গৰমত বাহিৰলৈ ওলাবই মন নাযায় আৰু তেওঁলোকক চাওকচোন সিহঁতবোৰেনো গৰম কি বুজি পায় বা জানে ন ইমান মৰম লগাকৈ মানে ককায়েকে ভায়েকক চাইকেলখন শিকাই আছে তাকে সৰু থাকোঁতে আমাৰো অনুভৱ হোৱা নাছিল ন কি গৰম কি ঠাণ্ডা আচলতে আৰু সঁচাকৈ ল'ৰালি কালটো সকলোৰে প্ৰিয় বুলি ক'ব লাগিব ন মনত পৰে মানে এতিয়াও আৰু এপিনে দুপৰীয়াৰ সময় হৈছে যদিও আজি ভাবিছোঁ সোনকালে কামখিনি কৰোঁ আজি পায়স বনামগৈ আৰু আজি আবেলিলৈ আলহীও আহিব আচলতে আৰু পায়সটো ইমান বেছি সময় লাগে ন ইমান বেছি লৰোৱাব লাগে আচলতে চিমত থৈ জুইখনো বঢ়াব নোৱাৰোঁ লাগি যাব বুলি সেয়াই আৰু যিমান পাৰে মানে লৰোৱাই মানে হাত বিষাই যায় গতিকে সময়ো কম লাগেনে সেইটো কাৰণে ভাবিছোঁ আজৰি হৈ মেলি পায়সখন বনাই থৈ যাওঁ বাকীখিনি পিছত কৰি থাকিম আৰু তাকে সময় যে লয় সেইটো কাৰণে মই ভাবিছোঁ নাই পায়সখন মই বনাই লওঁ পায়সৰ কাৰণে মই পুৰবী গাখীৰ লৈছোঁ আৰু তাজা গাখীৰ লৈছোঁ তাৰপাছত ড্ৰাই ফ্ৰুটছবোৰ দি দিলোঁ তাৰপাছত যিখিনি লাগতিয়াল দিলোঁ আৰু মই ইয়াতে মৌ দিছোঁ চেনি অকণমান ব্যৱহাৰ কৰা নাই যাতে সকলোৱে খাব পাৰে আৰু অহাৰ পিছত হঠাতে লগ কৰিলে মানে আৰু ডেইলি লাইফৰ যিখিনি আচলতে বেছিক যিখিনি থাকে ঘৰৰ কাম অফিচ গোটেইখিনি আৰু মই কেপচাৰ কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকে কিমানখিনি মৰম দিছে বা কিমানখিনি চাইছে সেইটো আচলতে মোৰ কাৰণে ডাঙৰ কথা যদিও নহয়ও কাৰণ কিয় আচলতে আপোনালোকে মোৰ ভিডিঅ'সমূহ খুব কম মানুহে চায় আৰু মই এইটো কাৰণে মোৰ ভিডিঅ'বিলাক আচলতে কেপচাৰ কৰোঁ সাধাৰণ ভিডিঅ' ক'ব গ'লে এই ভাত খোৱা চাহ খোৱা ডেইলি কি কৰোঁ আচলতে সেইখিনি কি বিশেষ বা আপোনালোকে চাব কিয় হয়নে কিন্তু মোৰ কাৰণে যথেষ্ট বিশেষ কিয় এতিয়া যদি মই 2021 অৰ্থাৎ 2022 ভিডিঅ' চাব লগা হয় মই চাওঁ কিমান ভাল লাগে ন সেই দিনটো আৰু সেই সময়খিনি সেই মুহূৰ্তখিনি আচলতে মোৰ মনত পৰি যায় আৰু তেতিয়া মই ফিল কৰোঁ এইখিনি সময় মই অমুক জেগাটোত আছিলোঁ বা এইটো কাম কৰি আছিলোঁ বা কেতিয়াবা আমাৰ পাৰ হৈ যোৱা ভাল লগা কিছুমান দিন আচলতে মেমৰি হিচাপে আমি সাঁচি ৰাখোঁ আৰু সেই দিনবোৰ আচলতে যেতিয়া বহুত দিন পিছত মানে স্ক্ৰল কৰি চোৱা হয় ন ভিডিঅ'বোৰ বহুত বেছি ভাল লাগে আচলতে গতিকে মোৰ এটা মই মেমৰি হিচাপে সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ এইটো মোৰ প্ৰফেশ্যন নহয় ফাৰ্ষ্ট অফ অল আৰু মোৰ ভাল লাগে মই কৰি গৈছোঁ নাজানো মই খুব কম মানুহে ভিডিঅ' চাই আৰু মই ইমান বেছি ভালদৰে না এডিট কৰিব পাৰিছোঁ নাই কি আচলতে কৰি গৈছোঁ বহুতে হয়তো ক'ব পাৰে কি ভিডিঅ' বনাইছে ডেইলি এইবোৰ ভাত খোৱা চাহ খোৱা এইবোৰ আৰু কিবা ভিডিঅ' হ'ল নেকি কি জানিম কি শিকিম তাৰ মাজতে ভাবোঁ ভালদৰে কিবা কৰিবলৈ বাকী আৰু এইখিনিয়ে ঘৰতে আৰু এইখিনিয়ে কাম চলি থাকে তাৰ মাজতে থাকে মোৰ নিজস্ব অফিচৰ কাম চলি থাকে গোটেইখিনিতো আপোনালোকক সামৰি পাতি দেখুৱাব নোৱাৰোঁ আৰু বিশেষ কিছুমান কামৰ কাৰণে মই ব্যস্ত হৈ আছোঁ এইকেইদিন খুবেই ব্যস্ত আৰু তাৰ মাজতে আপোনালোকক সেইবোৰ বাৰু শ্বেয়াৰ কৰিম মোৰ ভাল খবৰ আছে কিছুমান আপোনালোকৰ জৰিয়তে যদি আপোনালোকক নজনাওঁ হয়তো আপোনালোকো মোৰ ফেমিলিৰ দৰে হৈছে এতিয়া হয়নে যিসমূহ সদস্য আছে আচলতে খুব কম সংখ্যক লোকে আছে ইয়াতে জড়িত হয় কিন্তু সেইখিনি মোৰ বাবে বহুত বেছি আৰু মই বিচাৰোঁ আপোনালোকক অতি সহজতে মই শ্বেয়াৰ কৰিম কিছুমান আচলতে কামৰ বাবে মই আগবাঢ়ি আছোঁ আৰু আৰম্ভ কৰিছোঁ অলৰেডি মোৰ কাম অলৰেডি ষ্টাৰ্ট হৈছে তাকে লৈ ব্যস্ত তাৰ মাজত ঘৰৰ কাম ঘৰৰ এইবোৰ জানেই নহয় মোৰ অৰিয় আছে মিঠু আছে ইয়াকে লৈ ব্যস্ত থাকোঁ আচলতে তাতকৈ সুখ আৰু কি লাগে ন মা দেউতা আছে আৰু আমি এইকেইটা সদস্য ঘৰৰ কম পৰিয়াল
আৰু এনেদৰে হাঁহি ফূৰ্তিৰ মাজতে ভাবোঁ জীৱনটো পাৰ হৈ যাওক নহয়, তাৰ মাজতে ঘৰৰ কাম, তাৰ মাজতে অফিচৰ কাম, আৰু এতিয়া মই ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ, কিছুমান নিজস্ব কাম কৰি আছোঁ, তাকে লৈ ব্যস্ত থাকোঁ। তাৰ মাজত যিখিনি পাৰোঁ কেপচাৰ কৰোঁ আচলতে, আৰু আপোনালোকৰ জৰিয়তে শ্বেয়াৰো কৰিম। অতি সহজতে মই শ্বেয়াৰ কৰিম মই কি কি কামত ব্যস্ত হৈ আছোঁ, আপোনালোকক জনাম বাৰু। বাকী সেইখিনিয়ে আৰু বাকী জনাম বুলি ভাবিছিলোঁ, তাকে কথাখিনি পাতিলোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বিলাকক মৰম কৰিব, চাব, সেইখিনি কাট কৰিম দেই।